First of all, introduce yourself. নমস্কাৰ স্যাৰ, মোৰ নাম শ্ৰী বিকাশ ভৰালী। মোৰ ঘৰ নলবাৰী জিলাৰ খগৰাপাৰ অঞ্চলৰ বাগমাৰা গাঁৱৰ। মই মোৰ স্কুলিং শংকৰজ্যোতি মডাৰ্ণ একাডেমীৰ পৰা কমপ্লিট কৰিছো। তাৰপিছত মই মোৰ HS ৰঙিয়া কলেজৰ পৰা কমপ্লিট কৰিছো আৰু বৰ্তমান মই ৰঙিয়া কলেজত গ্ৰেজুৱেশ্যন কৰি আছো BBA ডিপাৰ্টমেণ্টত। What is your date of birth? Your date of birth kiman? My date, Yes, your date of birth. মোৰ date of birth হ'ল 26/2003. 26. 2003. Okay, 26 month. Yeah, month June. Okay. And year? 2003. 2003, sir. Yes, sir. Yes. Correct. আজিৰ দিনত আপোনাৰ বয়স কিমান? বৰ্তমান সময়ত স্যাৰ মোৰ বয়স 22 বছৰ। কিমান দিন কিমান মাহ সেইটো ক'ব পাৰিব নেকি? স্যাৰ সেইটো একুৰেট স্যাৰ মই ক'ব নোৱাৰিম বৰ্তমান। Okay. No problem. ঠিক আছে। কোনটো পেপাৰ ক্লিয়াৰ হৈছে? মোৰ সেকেন্ড পেপাৰ ক্লিয়াৰ হৈছে স্যাৰ, 8th level. 8th level ক্লিয়াৰ হৈছে। And your maximum qualification? Maximum qualification 12 pass. 12 pass. এতিয়া বৰ্তমান পঢ়ি আছে? হয় স্যাৰ। Okay, very good. 12 পাছত যেটো মানে পেপাৰ 1 হয় না? পেপাৰ 2 হয়। পেপাৰ 1 পেপাৰ 2 12 পাস সৰি 8 পাস যেটো আছিল। 8 pass স্যাৰ, পেপাৰ 2 স্যাৰ। পেপাৰ 2। Okay, পেপাৰ 2 কি পোষ্ট अवेलेबल আছে? পেপাৰ 2 স্যাৰ বহুখিনি পোষ্টে স্যাৰ সামৰি আছে। তাৰে ভিতৰত মই কিছু পোষ্টৰ নাম ক'ব বিচাৰিম। পিয়ন, মাল্টিটাস্কিং MTS, মাল্টিটাস্কিং ষ্টাফ, তাৰে লগতে আপোনাৰ মালি, সেইসমূহ স্যাৰ পোষ্ট আছে। Okay, so এইকেইটা পোষ্টৰ ভিতৰত যদি তোমাক প্ৰিফাৰেন্স দিব দিয়ে কোনটো পোষ্টত প্ৰিফাৰেন্স দিবা? মই স্যাৰ মাল্টিটাস্কিং পোষ্টত প্ৰিফাৰেন্স দিম। কাৰণ জানিব পাৰিম কিয়? হয় স্যাৰ, কাৰণ স্যাৰ মই মোৰ কম্পিউটাৰ ডিপ্ল'মাও কমপ্লিট কৰিছো। তাৰে লগতে মই মোৰ যিখিনি আপোনাৰ নলেজ আছে, মই ভাবো যে সেইখিনি মোক বিভিন্ন কামত ডিপাৰ্টমেণ্টে মোক ইউজ কৰিব পাৰিব। ডিপাৰ্টমেণ্টৰ আপোনাৰ কামৰ অনুযায়ী মোক তেখেতসকলে ইউজ কৰিব পাৰিব কামত। ঠিক আছে। ওকে, আপুনি যেনেকে কৈছে আপোনাৰ কম্পিউটাৰ জনা আছে আৰু আপুনি ধৰক স্কিলড হয় বহুতখিনি ক্ষেত্ৰত। এতিয়া ধৰক আপোনাক যদি মালি পোষ্টত সিলেকশন দিয়ে তেতিয়া আপোনাৰ কাম কৰাত অসুবিধা নহব জানো? তেতিয়া আপুনি এনেকুৱা ফিল নকৰিব যে মই ইমান কোৱালিফিকেশন কৰাৰ পিছত ইমান পঢ়া-শুনা কৰাৰ পিছত এতিয়া মালি জব কৰি আছো, তেতিয়া সেইটো তেনেকুৱা ফিলিংটো কেনেকুৱা হ'ব আপোনাৰ? নাই স্যাৰ, তেনেকুৱাটো মানে আপোনাৰ কোনো ধৰণৰ ফিলিং নাহে। কাৰণ স্যাৰ মই নিজৰ কামক স্যাৰ প্ৰাধান্য দিওঁ। সো তাৰে বাবে স্যাৰ মোৰ এডুকেশ্যনটো মোৰ কামৰ মাজত স্যাৰ কোনোদিন নাহে। এতিয়া আপুনি পঢ়া-শুনা কৰি আছে ন? হয় স্যাৰ। কি পঢ়ি আছে বুলি কৈছে? বৰ্তমান স্যাৰ মই গ্ৰেজুৱেশ্যন কৰি আছো BBA। BBA। Yes. BBA ৰ সম্পূৰ্ণ নামটো কি? Bachelor of Business Administration. Okay, so আপুনি বেচেলাৰ কৰি আছে বিজনেছত, আপুনি চাকৰিৰ প্ৰতি কিয় অগ্ৰসৰ হৈছে বা চাকৰি কিয় বাছি লৈছে? চাকৰি কৰিম বুলি কিয় ভাবিছে? বৰ্তমান সময়ত স্যাৰ ব্যৱসায় কৰিবলৈ স্যাৰ বৰ্তমান সময়ত মূলধনৰ খুবেই প্ৰয়োজন। হয়তো বৰ্তমান সময়ত যদিও মই আপোনাৰ ব্যৱসায় কৰিম বুলি ভাবো, বৰ্তমান সময়ত মোৰ সেইটো লেভেলৰ মূলধন মোৰ লগত নাই, বা আপোনাৰ সেইটো লেভেলৰ মোৰ লগত তেনেকুৱা আইডিয়াছো নাই যি মই আপোনাৰ ইউজ কৰি
আপোনাৰ মোৰ যিখিনি মূলধন আছে সেইখিনিতে আপোনাৰ কাম কৰিব পাৰো, সেয়েহে মই আপোনাৰ গভৰ্ণমেণ্ট ছেক্টৰৰ ফালে যাবলৈ বিচাৰিছো। Okay. আহ, ভাৰত চৰকাৰৰ ফালৰ পৰা সহায় কৰে সাধাৰণতে আমাৰ ষ্টাৰ্টআপ বিলাকক। So আপুনি তেনেকুৱা সহায় লৈ কিনে নিজৰ বিজনেছ ষ্টাব্লিছ কৰিব পাৰে। তথাপি আপুনি গভৰ্ণমেণ্ট জবৰ ফালে মানে বেছি এট্ৰেক্টিভ হৈছে। যি কি নহওক আপোনাৰ জনামতে দুটামান ষ্টাৰ্টআপৰ নাম ক'ব পাৰিব নেকি? আপোনাৰ জনা দুটা ষ্টাৰ্টআপৰ নাম। আপোনাৰ আমাৰ অসমৰ পৰা হ'বনে ছাৰ, যিকোনো আপোনাৰ ভাৰতৰ যিকোনো ভাৰতত যিকোনো হলে হ'ল। তেনেকে ছাৰ মোৰ বৰ্তমান আপোনাৰ নাম হিচাপত ছাৰ মনত পৰা নাই ষ্টাৰ্টআপৰ, যদিও মই জ্ঞাত, বাট মোৰ নাম দুটা মনত পৰা নাই ছাৰ। GST সম্পৰ্কে জানে? GST? হয় ছাৰ। GST কি হয়? গুড সাৰ্ভিস টেক্স ছাৰ। Goods and Services Tax. Okay. সার্ভিস টেক্স। Okay. So GST ডাইরেক্ট ট্যাক্স হয় না ইনডাইরেক্ট ট্যাক্স হয়? জিএসটি স্যার আপনার ডাইরেক্ট টেক্স হয়। ডাইরেক্ট ট্যাক্স হয়। অলৰাইট। Okay. So আপোনাৰ ঘৰ ক'ত আছে বুলি কৈছে? ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ ছাৰ নলবাৰী জিলাৰ খগৰাপাৰ অঞ্চলত। নলবাৰী। Okay. এতিয়া নলবাৰীৰ বাহিৰে যদি আপোনাক ডিষ্ট্ৰিক্ট প্ৰিফাৰেন্স দিব দিয়ে চাকৰিৰ ক্ষেত্ৰত, গ্ৰেড 4ত আপোনাক চাকৰি দিয়া হ'ব, ডিষ্ট্ৰিক্ট প্ৰিফাৰেন্স আপুনি কোনটো ডিষ্ট্ৰিক্টক প্ৰিফাৰেন্স দিব? যদিহে ছাৰ মোক প্ৰিফাৰেন্স দিয়াৰ সুযোগ দিয়া হয়, তেতিয়াহ'লে ছাৰ মই কামৰূপ ৰুৰেল, তাৰে লগতে ছাৰ বৰপেটা জিলা প্ৰিফাৰেন্স দিম। কাৰণ? বিশেষ কাৰণ? বিশেষ কাৰণ ছাৰ, মোৰ নলবাৰী জিলাৰ পৰা মানে আপোনাৰ ওচৰতে হয় আপোনাৰ কামৰূপ ৰুৰেল, কামৰূপ জিলা আপোনাৰ ওচৰতে হয়, তাৰে লগতে আপোনাৰ বৰপেটা জিলাও আমাৰ পৰা বহু বেছি দূৰত নহয়। Okay. যদি আপোনাক সাউথৰ ফালে অৰ্থাৎ দক্ষিণৰ ফালে যেনেকে কাছাৰ আছে, হাইলাকান্দি আছে, কৰিমগঞ্জ আছে, সেইসমূহ জিলালৈকে যদি পষ্টিং দিয়ে আপোনাৰ অসুবিধা নহব? নাই ছাৰ, তেনেকুৱাতো অসুবিধা নহয়। মোক ছাৰ গভৰ্ণমেণ্টে বা আপোনাৰ ডিপাৰ্টমেণ্টে যিটো স্থানতে মোক কাম কৰিবলৈ সুযোগ দিয়ে, মই তাতে ছাৰ মোৰ শ্ৰদ্ধাৰে আৰু হাৰ্ডৱৰ্কেৰে কাম কৰি যাম। Okay. আপুনি কোনটো ডিপাৰ্টমেণ্টত কাম কৰি ভাল পাব? কোনটো বিভাগত কাম কৰি ভাল পাব? তেনেকুৱাতো ছাৰ বৰ্তমানতো ছাৰ কোনো আপোনাৰ ডিপাৰ্টমেণ্ট মই ঠিক কৰি লোৱা নাই। মোক যিটোৱে ডিপাৰ্টমেণ্টত দিয়ে মই সেইটোতে আপোনাৰ কাম কৰিবলৈ সাজু আছো। ঠিক আছে। নলবাৰীৰ বিষয়ে মোক অলপ জনাব নেকি? হয় ছাৰ। নলবাৰী জিলাক নৱদ্বীপ বুলি জনা যায় অসমৰ, যিহেতু নলবাৰী জিলাত বিভিন্ন সংস্কৃত ইনষ্টিটিউচন আছে, সেইবাবে নলবাৰীক অসমৰ নৱদ্বীপ বুলি জনা যায়। অসমৰ বৰ্তমান কৃষি মন্ত্ৰী কোন হয়? ছাৰ সেইটো মোৰ বৰ্তমান জ্ঞাত নহয়। সেইটো বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত এটা সংঘাত চলি আছে, আপুনি গম পায়নে? হয় ছাৰ। Okay. সংঘাতৰ মূল কাৰণটো কি? সংঘাতৰ মূল কাৰণটো হ'ল ছাৰ, পাকিস্তানৰ পৰা আপোনাৰ কণ্টিনিউৱাছ টেৰৰিজিম এটেকৰ কাৰণে মেইনলি ছাৰ সংঘাতটো হৈ আছে। ৰিচেণ্টলি পাকিস্তানৰ ফালৰ পৰা আপোনাৰ কাশ্মীৰৰ পেহেলগাম অঞ্চলত চিভিলিয়ানৰ ওপৰত ছাৰ টেৰৰিষ্ট এটেক হৈছিল। সেইবাবে ছাৰ বৰ্তমানৰ যিটো আপোনাৰ পৰিস্থিতি হৈছে।
পেহেলগামত যিটো ঘটনা সংঘটিত হল তাৰ একশ্যনত ভাৰত চৰকাৰে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰিছিলে, অপাৰেশ্যন সিন্দুৰ। চ' সেই অপাৰেশ্যন সিন্দুৰটো একজেক্টলি কোনটো তাৰিখত লঞ্চ কৰিছিলে, তাৰিখটো ক'ব পাৰিব নেকি? অপাৰেশ্যন সিন্দুৰটো ছাৰ কোনটো তাৰিখত লঞ্চ কৰিছিল মোৰ বৰ্তমান ছাৰ তাৰিখটো ছাৰ তেনেকে মনত পৰা নাই বাৰু। ভাৰতৰ সৈতে মুঠ কিমানটা দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা লগ লাগি আছে? ভাৰতৰ লগত ছাৰ বৰ্তমান সময়ত বাংলাদেশ, ভূটান, নেপাল আৰু ছাৰ ম্যানমাৰৰ ম্যানমাৰ আৰু পাকিস্তান 5টা ছাৰ দেশৰ ছাৰ সীমা লগ লাগি আছে। ওকে, ঠিক আছে। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত অঞ্চল কোনটো? মাটিবাৰীৰ মাটিকালি ফালৰ পৰা ছাৰ ৰাজস্থান ছাৰ। কেন্দ্ৰশাসিত বুলি কৈছো, অলপ ৰিলেক্সত আনচাৰটো দিয়া। আচ্ছা, কেন্দ্ৰশাসিত ইউনিয়ন টেৰিটৰী, ষ্টেট আৰু ইউনিয়ন টেৰিটৰী ইউনিয়ন মাজত ডিফাৰেন্স জানাই চাগে? হয় ছাৰ। ওকে, হয়। কোৱা। ইউনিয়ন টেৰিটৰী জম্মু এণ্ড কাশ্মীৰ ছাৰ। ওকে, ভাৰতৰ ইতিহাস সম্পৰ্কে আই হোপ পঢ়িছা, ষ্টাডি কৰিছা যেতিয়া প্ৰিপাৰেশ্যন চলাই আছিলা? ইতিহাস পঢ়িছা? হয় ছাৰ। ওকে, হয় ছাৰ। চন্দ্ৰগুপ্ত মৌৰ্য কোন বংশৰ ৰজা আছিলে? ছাৰ কি ক'লে ছাৰ আকৌ এবাৰ ক'ব, মই ছাৰ ভালকে আপোনাৰ চাউণ্ডটো শুনা নাই। চন্দ্ৰগুপ্ত মৌৰ্য কোন বংশৰ ৰজা আছিলে? মৌৰ্য ডাইনেষ্টি ছাৰ। Okay. অসমৰ ইতিহাস সম্পৰ্কে জনা আছে? হয় ছাৰ। লতাকটা ৰণ কেতিয়া হৈছিল? সেইটো বিষয়ে ছাৰ মই জ্ঞাত নহয়। Okay. No problem. ইয়াণ্ডাবু সন্ধিৰ বিষয়ে আপুনি জানে? ইয়াণ্ডাবু সন্ধি? হয় ছাৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি 24 ফেব্ৰুৱাৰী 1826 চনত। মানসকলে অসমক কিমান বাৰ আক্ৰমণ কৰিছিল? টোটেল নাম্বাৰ ছাৰ বৰ্তমান মোৰ তেনেকে টোটেল নাম্বাৰ মনত নাই ছাৰ, কেইবাৰ আক্ৰমণ কৰিছিল। ঠিক আছে। অলৰাইট, ঠিক আছে, আজি বেছি দীঘলীয়া নকৰো, মই ফিডবেকটো দিছো। ওকে, ফিডবেকত মই ইন্ট্ৰডাকশ্যন খিনি ঠিকে আছে বুলি ক'ম, ইন্ট্ৰডাকশ্যন ঠিকে আছে, কিন্তু অলপ নাৰ্ভাছ হোৱা যেন মই পাইছো। ওকে, আৰু যেতিয়া অলপ ক্ৰিটিকেল কুৱেশ্যন আহে, মই আজি বাৰু বেছি ক্ৰিটিকেল কুৱেশ্যন বা বেক টু বেক কুৱেশ্যন মই সোধা নাই, আৰু মই আজি পেনেলত অকলে আছো, অকলে কুৱেশ্যন সুধি আছো। চ' যেতিয়া 2জন 3জন মানুহ থাকিব তেতিয়া আৰু ক্ৰিটিকেল কুৱেশ্যন বা আৰু অলপ প্ৰেচাৰাইজ কৰিব তেওঁলোকে। চ' সেই চিটুৱেশ্যনটো হেণ্ডেল কৰিব লাগিব, ঠিক আছে। মই মোৰ ফালৰ পৰা মানে কৈছো আৰু যে অলপ মানে এক্সপিৰিয়েঞ্চ কম আছে মানে ইণ্টাৰভিউ দিয়াত বা ভাইবা দিয়াত, আৰু 2-3টা মান ভাইবা দিব লাগিব, তেতিয়াহ'লে কনফিডেন্সটো আহিব, ঠিক আছে। এনে বডি লেংগুৱেজটো মোটামুটি ঠিকে আছে, কিন্তু বহুত বেছি মানে একেবাৰে ষ্টিল হৈ নাথাকিব, অলপ বডি মুভমেণ্ট
মানে স্লাইট বডি মুভমেন্ট ঠিকে আছে আৰু যেহেতু আজি মই অকলে মানে পেনেলত আছো তো সেইকাৰণে আপুনি মুভটা চাই আছে কিন্তু যেতিয়া 3জন 4জন থাকিব পেনেলত মেম্বাৰ তেওঁলোকৰ ফালে অলপ মুভ কৰিব তেতিয়া অভাৰঅল ঠিক হ'ব আৰু যিবিলাক আপোনাৰ জেনাৰেল ষ্টাডিজ বেছ কুৱেশ্যন আছে বেছিক জেনাৰেল ষ্টাডিজ বেছ কুৱেশ্যন সেইবিলাক অলপ প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে অসমৰ বিষয়ে আৰু অলপ পঢ়িব লাগিব অসমৰ ইতিহাসৰ বিষয়ে পঢ়িব লাগিব অসমৰ ভূগোল সম্পৰ্কে পঢ়িব লাগিব ঠিক আছে সময় আছে এতিয়াও হাতত ধুনীয়াকে প্ৰিপাৰেচন চলাব অসুবিধা নাই ইমপ্ৰুভ হৈ যাব ঠিক আছে কিবা প্ৰশ্ন আছে কিবা সুধিব লগা আছে নাই ছাৰ তেনেকুৱা প্ৰশ্ন নাই ছাৰ ঠিক আছে থেংক ইউ সো মাচ